খবৰৰ মাজলৈ পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আজি লাখ লাখ টকা বহু লোকৰ একাউণ্টত সোমাব প্ৰায় ৪৪ লাখ লোকে চৰকাৰী ধন লাভ কৰিব প্ৰতি মাহৰ ১০ তাৰিখে একাউণ্টত ধন প্ৰদান কৰে চৰকাৰে আৰু ১০ তাৰিখটো পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় আজি অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন এই বিষয়ে আমি সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰায় ৪৪ লাখ লোকে লাভ কৰিব চৰকাৰী ধন প্ৰতি মাহৰ ১০ তাৰিখে একাউণ্টত ধন প্ৰদান কৰে চৰকাৰে আৰু ১০ তাৰিখটো পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় আজি অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰী ধন সোমাব শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ আঁচনিৰো ধন সোমাব আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰায় ৪৪ লাখ লোকে চৰকাৰী ধন লাভ কৰিব শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ আঁচনিৰো ধন একাউণ্টত সোমাব আৰু আজি অৰ্থাৎ ১০ তাৰিখৰ দিনটো যেন পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় আজি লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব আৰু সকলোৱে নিজৰ একাউণ্টটো এবাৰ চেক কৰক কাৰণ ৪৪ লাখ লোকে লাভ কৰিব চৰকাৰী ধন যিহেতু আজি ১০ তাৰিখ আৰু ১০ তাৰিখ দিনটো পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় আৰু আজি বহুতৰে একাউণ্টত সোমাব চৰকাৰী ধন আৰু সকলোৱে নিজৰ নিজৰ একাউণ্টসমূহ পৰীক্ষা কৰক কিয়নো আজি বহুতৰে একাউণ্টত চৰকাৰী ধন সোমাব আজি অৰুণোদয় হিতাধিকাৰী যিসকল আছে সেই সকলোৰে একাউণ্টত সোমাব চৰকাৰী ধন শহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ আঁচনিৰো ধন সোমাব আজি যিহেতু আজি ১০ তাৰিখ আৰু প্ৰতি মাহৰ ১০ তাৰিখে একাউণ্টত ধন প্ৰদান কৰে চৰকাৰে সেয়েহে আজি সকলোৱে নিজৰ নিজৰ একাউণ্টসমূহ পৰীক্ষা কৰক কিয়নো আপোনাৰো একাউণ্টত সোমাব পাৰে চৰকাৰী ধন যিহেতু আজি ১০ তাৰিখ আৰু আপোনাৰো একাউণ্টত সোমাব পাৰে চৰকাৰী ধন সেয়েহে আপুনি আপোনাৰ নিজৰ নিজৰ একাউণ্টসমূহ পৰীক্ষা কৰক প্ৰায় ৪৪ লাখ লোকে এই চৰকাৰী ধন লাভ কৰিব আৰু যিসকল ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ আঁচনি আৰু যিসকলে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন পায় তেওঁলোকেও নিজৰ নিজৰ একাউণ্টসমূহ এবাৰ চেক কৰক যিহেতু আজি ১০ তাৰিখ আৰু ১০ তাৰিখৰ দিনটো যিহেতু পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় সেয়েহে আপোনাৰো আজি একাউণ্টত সোমাব পাৰে চৰকাৰী ধন আৰু প্ৰায় ৪৪ লাখ লোকে এই চৰকাৰী ধন লাভ কৰিব আৰু যদিহে আপুনি অৰুণোদয় হিতাধিকাৰী তেনেহলে পলম নকৰি আপুনি আপোনাৰ একাউণ্ট পৰীক্ষা কৰক কিয়নো আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰায় ৪৪ লাখ লোকে লাভ কৰিব এই চৰকাৰী ধন যিহেতু প্ৰতি মাহৰ ১০ তাৰিখে একাউণ্টত ধন প্ৰদান কৰে চৰকাৰে আজিও যিহেতু ১০ তাৰিখ আজিও এই মাহৰ ১০ তাৰিখ আৰু আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন গতিকে পলম নকৰি আপুনি আপোনাৰ একাউণ্টটো এবাৰ পৰীক্ষা কৰক আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰায় ৪৪ লাখ লোকে এই চৰকাৰী ধন লাভ কৰিব আৰু যদিহে আপুনি অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে পলম নকৰি আপুনি আপোনাৰ একাউণ্ট এতিয়াই পৰীক্ষা কৰক কিয়নো আজি সোমাব চৰকাৰৰ ধন আৰু ১০ তাৰিখটো পেঞ্চন অৰুণোদয় দিন হিচাপে গণ্য কৰা হয় শহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ আঁচনিৰো ধন সোমাব আজি
প্ৰায় 44 লাখ লোকে চৰকাৰী ধন লাভ কৰিব আৰু সেই 44 লাখ লোকৰ ভিতৰত আপুনিও অন্তৰ্ভুক্ত হ'ব পাৰে। আপুনিও যদি অৰুণোদয় হিতাধিকাৰী তেন্তে আপুনি এতিয়াই আপোনাৰ একাউণ্টটো এবাৰ চেক কৰক, কিয়নো আপোনাৰ একাউণ্টতো আজি চৰকাৰী ধন সোমাব। আৰু যিহেতু আজি মাহৰ 10 তাৰিখ আৰু 10 তাৰিখ দিনটো যিহেতু পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে গণ্য কৰা হয়, এইটোকে আপুনিও আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। আৰু শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ আঁচনিৰো ধন সোমাব আজি একাউণ্টত।